নমস্কাৰ বন্ধুসকল, আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত উত্তীৰ্ণ হৈছে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মানে ক্লাছ 12 মানে পাছ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো। আৰু এই ভিডিঅ'টোত মই আলোচনা কৰিম ক্লাছ 12ৰ পিছত এটা স্কলাৰশ্বিপ আছে, সেই স্কলাৰশ্বিপটো আপোনালোকে যদি লাভ কৰে তেনেহ'লে আপোনালোকে সেই স্কলাৰশ্বিপটো যদি লাভ কৰে তেনেহ'লে আপোনালোকে এটা ভৱিষ্যত গঢ়ি তুলিব পাৰে। কাৰণ কিয়নো এই স্কলাৰশ্বিপটোত এটা ভাল এমাউণ্ট দিয়া হয়। তো এই স্কলাৰশ্বিপটো কি হয়, এই স্কলাৰশ্বিপটোত মানে কিমান টকা দিয়া হয়, তাৰপিছত এই স্কলাৰশ্বিপটো পাবলৈ হ'লে কি মানে ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে, তাৰপিছত ইয়াৰ আবেদন প্ৰক্ৰিয়া কেতিয়া হ'ব, তো সেই সকলোখিনি বিষয় সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। তো আপোনালোকে এই ভিডিঅ'টো তাৰ কাৰণে সম্পূৰ্ণকৈ চাব লাগিব। আৰু এটা কথা, আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ অতি সোনকালে লাভ কৰে। তেনেহ'লে আহক সময় নষ্ট নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক কি হয়, এই যিটো স্কলাৰশ্বিপৰ বিষয়ে মই আজি ক'ম, সেই স্কলাৰশ্বিপটোৰ নাম হ'ল ঈশান উদয় স্কলাৰশ্বিপ স্কিম ফৰ এনি ইয়াৰ। অৰ্থাৎ UGCয়ে এই স্কলাৰশ্বিপটো প্ৰতি বছৰ প্ৰদান কৰে, সেইকাৰণে এই স্কলাৰশ্বিপটোক UGC ঈশান উদয় স্কলাৰশ্বিপ বুলি কোৱা হয়। কাৰণ UGC মানে হ'ল ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন, আৰু এই স্কলাৰশ্বিপটোত ঈশান উদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ এনি ইয়াৰ মানে হ'ল নৰ্থ ইষ্টাৰ্ণ ৰিজন। অৰ্থাৎ আমাৰ এই নৰ্থ ইষ্টৰ যিকেইখন ৰাজ্য আছে, সেইকেইখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এই স্কলাৰশ্বিপটো, বেলেগ ষ্টেটৰ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰিব। অকল এই নৰ্থ ইষ্টৰ মানে যিকেইখন ৰাজ্য আছে, সেইকেইখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপটোৰ নাম হ'ল ঈশান উদয় স্কলাৰশ্বিপ। আৰু এই যিটো স্কলাৰশ্বিপ আছে, এই ঈশান উদয় স্কলাৰশ্বিপটো প্ৰতি বছৰে দিয়া হয়, আৰু প্ৰতি বছৰে 10,000 ষ্টুডেণ্টক এই ঈশান উদয় স্কলাৰশ্বিপটো দিয়া হয়। তো আপোনালোকে যদি এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটোত এটা ভাল এমাউণ্ট লাভ কৰিব। আৰু সেই এমাউণ্টটো হ'ল ইয়াত ইয়াৰলি, অৰ্থাৎ ইয়াত বছৰি ইয়াত কিমান টকা দিয়া হয়, বছৰি 80,000কৈ টকা দিয়া হয়, অৰ্থাৎ 80,000কৈ টকা ইয়াত প্ৰতি বছৰে দিয়া হয়। আৰু এই স্কলাৰশ্বিপটো যদি আপোনালোকে লাভ কৰে তেনেহ'লে এতিয়াতো গ্ৰেজুৱেশ্যন 4 বছৰ হৈ গৈছে, তেনেহ'লে আপোনালোকে 4 বছৰত আপোনালোকে টকা লাভ কৰিব 3,20,000 টকা। তো এইটো এটা ডাঙৰ মানে এমাউণ্ট হয়। বেলেগ যিবিলাক স্কলাৰশ্বিপ আছে, সেই স্কলাৰশ্বিপবিলাকত ইমান টকা দিয়া নহয়, আৰু এই ঈশান উদয় স্কলাৰশ্বিপতো অকল ইমান মানে এটা ডাঙৰ এমাউণ্ট দিয়া হয়। সেইকাৰণে মই আপোনালোকক এই স্কলাৰশ্বিপটোৰ কাৰণে ছাজেষ্ট কৰিম, আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে এই স্কলাৰশ্বিপটোত যিহেতু এটা ভাল এমাউণ্ট দিয়া হয়, মানে ডাঙৰ এমাউণ্ট দিয়া হয়, সেইকাৰণে এই স্কলাৰশ্বিপটো লাভ কৰিবৰ বাবে কেইটামান ক্ৰাইটেৰিয়া আপোনালোকে ফুলফিল কৰিব লাগিব। আৰু সেই ক্ৰাইটেৰিয়া কেইটা হ'ল, আপোনালোকে প্ৰথমতে নৰ্থ ইষ্টৰ মানে স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ বছৰি যিটো ইনকাম আপোনালোকৰ 4.5 লাখ টকাৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনালোকে মানে ইনকাম প্ৰুফ এখন চাৰ্টিফিকেট লাগিব, মানে বিভিন্নবিলাক ডকুমেণ্ট আছে। সেই ডকুমেণ্টৰ বিষয়ে আজি মই নকওঁ, সেই ডকুমেণ্টক লৈ মই বেলেগ এটা ভিডিঅ' লৈ আহিম। তো আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম ঈশান উদয় স্কলাৰশ্বিপ, মানে এই স্কলাৰশ্বিপটো যিহেতু ইয়াত এটা ডাঙৰ এমাউণ্ট দিয়া হয়, সেইকাৰণে এই স্কলাৰশ্বিপটো লাভ কৰিবলৈ অলপমান এটা মানে ক্ৰাইটেৰিয়া আছে। আৰু সেই ক্ৰাইটেৰিয়াটো হ'ল, এই স্কলাৰশ্বিপটো মানে কাট অফ বেছড হয়, অৰ্থাৎ কাট অফ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰে আপোনালোকে স্কলাৰশ্বিপটো পাবনে নাই। যিহেতু এই স্কলাৰশ্বিপটোত প্ৰতি বছৰে 10,000 ষ্টুডেণ্টক দিয়া হয়, আৰু এই স্কলাৰশ্বিপটোত কি হয়, প্ৰতি বছৰে মানে মেৰিট লিষ্ট এখন পাব্লিছ কৰা হয়। তো আপোনালোকে এই স্কলাৰশ্বিপটো যিহেতু কাট অফ বেছড হয়, সেইকাৰণে ইয়াত কি হ'ব, মানে কাট অফ, অৰ্থাৎ আপোনালোকে কাট অফ মাৰ্কছটো কেনেকুৱা ধৰণৰ চাওক, যে আপোনালোকৰ মানে 2025 বৰ্ষত আমাৰ কি হ'ব, নৰ্থ ইষ্টৰ ভিতৰত ধৰা হ'ল এজন ছাত্ৰ নাইবা ছাত্ৰীয়ে হায়েষ্ট পাৰ্চেণ্টেজ কিমান পাইছে, হায়েষ্ট পাৰ্চেণ্টেজ তেওঁ 98% পাইছে। তো কি হ'ব, 98ৰ পৰা মানে তললৈ আহি নামি য'তেই মানে 10,000 ষ্টুডেণ্ট ফিল আপ হৈ যাব, ততেই এই কাট অফটো ৰখি যাব। অৰ্থাৎ ধৰা হ'ল 75ত 10,000 ষ্টুডেণ্ট ফিল আপ হৈ গ'ল, তো তেনেহ'লে কি হ'ব, 75ৰ ওপৰত যিখিনি ল'ৰা ছোৱালী আছে, পাৰ্চেণ্টেজৰ ওপৰত যিখিনি ল'ৰা ছোৱালী পাইছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো লাভ কৰিব। আৰু 75ৰ মানে তলত যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সেইবিলাক ছাত্ৰ ছাত্ৰী নাপাব স্কলাৰশ্বিপটো।
তো সেইকাৰণে মই ক'ব নোৱাৰিম যে কিমান পাৰ্চেণ্টেজ হ'লে আপোনালোকে এই স্কলাৰশ্বিপ লাভ কৰিব, যিহেতু ইয়াত মেৰিট লিষ্ট বেছড হয়, কাট অফ বেছড হয়, কাট অফ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰে যে আপোনালোকে কিমান পাৰ্চেণ্টেজ পালে আপোনালোকে এই স্কলাৰশ্বিপটো লাভ কৰিব। তো যিহেতু মই এই স্কলাৰশ্বিপটো লাভ পাইছোঁ, সেইকাৰণে মই নিজৰ অপিনিয়ন যদি কওঁ তেনেহ'লে আপোনালোকৰ যদি 75% আছে নাইবা তাৰ ওপৰত আছে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটো নিশ্চিতভাৱে এপ্লাই কৰিব পাৰে, তেনেহ'লে মানে পোৱাৰ চান্সটো অলপ বেছি আছে। কাৰণ এই স্কলাৰশ্বিপটো প্ৰতি বছৰে মানে যিটো মই দেখা পাওঁ সেইটো হ'ল আপোনালোকে এই কাট অফ মাৰ্কছটো হায়েষ্ট আপোনালোকৰ 70% নাইবা 75 নাইবা 73তে ৰখি যায়, তাৰ তলত এতিয়াও মই অহা দেখা নাই। তো গতিকে আপোনালোকৰ যদি 75% আছে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু এই স্কলাৰশ্বিপটোৰ আবেদন প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই। যেতিয়াই এই স্কলাৰশ্বিপটোৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া মই এই চেনেলত ভিডিঅ' দি দিম। তাৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'টো অহাৰ অতি সোনকালে আপোনালোকে ভিডিঅ'টো লাভ কৰে। তো আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকৰ কিমান পাৰ্চেণ্টেজ মানে হৈছে এই বছৰ। তো আজিৰ ভিডিঅ'ত ইমানেই আছিল। মই ঈশানোদয় স্কলাৰশ্বিপৰ এই যিটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটো লাভ কৰিবলৈ কি কি ডকুমেণ্ট লাগিব সেইকাৰণে মানে সেই সন্দৰ্ভত মই বেলেগ এটা ভিডিঅ' লৈ আহিম, তাত মই কমপ্লিটলি আলোচনা কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ যে ক্লাছ 12ৰ পিছত এটা স্কলাৰশ্বিপ আছে, যি স্কলাৰশ্বিপটো লাভ কৰিলে আপোনালোকে এটা ভাল এমাউণ্ট লাভ কৰিব, যি এমাউণ্ট দি আপোনালোকে এটা ভৱিষ্যত গঢ়ি তুলিব পাৰে। তো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সেইসকল ছাত্ৰ ছাত্ৰীক যিসকল ছাত্ৰ ছাত্ৰী এই বছৰ ক্লাছ 12 পাছ আউট হৈছে। তেওঁলোকে যিকোনো এটা মানে আৰু এটা ক্ৰাইটেৰিয়া আছে ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে, আৰু সেই ক্ৰাইটেৰিয়াটো হ'ল যে আপোনালোকে ক্লাছ 12ৰ পিছত যিকোনো ডিগ্ৰীতে হওক নাইবা এডমিশ্যন ল'ব লাগিব। এডমিশ্যন ল'লেহে মানে ফ্ৰেছ কেণ্ডিডেট হ'ব লাগিব। যদি আপোনালোকে ফ্ৰেছ কেণ্ডিডেট হয় তেনেহ'লে এই স্কলাৰশ্বিপটো লাভ কৰিব, অৰ্থাৎ গেপ থাকিব নোৱাৰিব। আপোনালোকৰ যদি গেপ আছে এইবছৰ তেনেহ'লে এই স্কলাৰশ্বিপ লাভ কৰিব নোৱাৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই আছিল, ধন্যবাদ।